সকলোকে প্ৰীতি আৰু শুভেচ্ছা যাচিছোঁ। আপোনালোকৰ মৰম, আপোনালোকৰ আদৰ, আপোনালোকৰ আশীৰ্বাদৰ বাবেই আমি আপোনালোকৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ মৰম আদৰ আশীৰ্বাদৰ বাবেই আমাৰ এই ক্ষুদ্ৰতম চেনেলটো আগবাঢ়িবলৈ সক্ষম হৈছে। ভুৱা বাজি বিভিন্ন ধৰণৰ মিছা কথা কৈ আজিলৈকে ভিডিঅ' প্ৰস্তুত কৰিবলৈ চেষ্টা কৰা নাই। সেইটোৱেই হৈছে এক অন্যতম বৈশিষ্ট্য আমাৰ চেনেলটোৰ। প্ৰকৃত বস্তুবিলাক অতি সহজে পোৱা নাযায়। যদিও বা পোৱা যায়, সেই অপ্ৰকৃত বা ভেজাল বস্তুসমূহৰ মাজত এনেধৰণে মানুহৰ মাজত প্ৰশ্নৰ উত্থাপন হয় যে প্ৰকৃত বস্তুটোকো কেতিয়াবা চিনি পোৱাত অসুবিধা হয়। এইকাৰণে মই এইখিনি কথা ক'ব লগা হৈছে যে বিভিন্ন ধৰণৰ ভুৱা চালি, বিভিন্ন ধৰণৰ জ্যোতিষীয় ভিডিঅ'সমূহ প্ৰস্তুত কৰি যি মনে সজা ৰাতিৰ ভিতৰত বিভিন্ন ধৰণৰ চিন্তাৰে আগবাঢ়ি যোৱা তেনেসমূহ ভিডিঅ' প্ৰস্তুত কৰি বহু লোক আজিকালি অসমীয়া ৰাশিফলৰ জগতত আগবাঢ়িবলৈ লৈছে। এক দুৰ্ভাগ্যজনক বিষয়। সেই বিষয় এইকাৰণে উত্থাপন কৰিবলগীয়া হৈছে, যিটো কাৰণ আমি বিভিন্ন ধৰণৰ ভিডিঅ' দেখিবলৈ পাওঁ। সাধাৰণতে প্ৰত্যেকগৰাকী ব্যক্তিয়ে যিসকলৰ মোবাইল ফোন থাকে তেওঁলোকে মোবাইল ফোন ব্যৱহাৰ কৰে আৰু ফ্ৰী থকা সময়ত, আজৰি সময়ত এই মোবাইল ফোনত বিভিন্ন ধৰণৰ ভিডিঅ' ৰীল ইত্যাদি যিসকলে ভাল পায় চায়। আমিও তাৰ ব্যতিক্ৰম নহয়। যেতিয়াই কেতিয়াবা সময় মিলে মোবাইল ফোন চোৱা হয় আৰু ঠিক সেই সময়তে কিন্তু এনেধৰণৰ যি প্ৰকৃত শুদ্ধতা নোহোৱা বিভিন্ন ধৰণৰ ৰাশিফলসমূহ অসমীয়াত আমি দেখিবলৈ পাওঁ। সেইসমূহ ৰাশিফল কোনে প্ৰস্তুত কৰে বা কোনে প্ৰস্তুত কৰি আহিছে তাক লৈ মোৰ কোনো ধৰণৰ ক'বলগীয়া নাই। তথাপি এটা অনুৰোধ জনাব বিচাৰিছোঁ, এই জ্যোতিষশাস্ত্ৰৰ ভিডিঅ'সমূহ আপোনালোকে বনাই সত্যতাৰ ভিত্তিত বনাওক, জ্যোতিষীয় গণনাৰ ভিত্তিত বনাওক। তেনেহ'লে সকলোৰে মংগল হ'ব আৰু জ্যোতিষশাস্ত্ৰৰ পৰাও বহু লোকৰ বিশ্বাস কিন্তু ইতিমধ্যে হেৰাই গৈছে। কি কাৰণে জানেনে? কেৱল আপোনালোকৰ বিভিন্ন ধৰণৰ অনলাইন মাধ্যমত পোৱা ৰাশিফলসমূহ আপোনালোকে পাঠ কৰে আৰু তাক লৈ এটা ভিউজ আপোনালোকে পায় আৰু সেই ভিউজৰ পৰাই কিছু ধন উপাৰ্জন হয়। আপোনালোকে ধন উপাৰ্জন কৰক, আপোনালোকে ৰাশিফল দিয়ক। কোনো কাৰণতে মই দিব নালাগে বুলি কোৱা নাই, দিব নালাগে বুলি কোৱা নাই, আপোনালোকে দিয়ক। কিন্তু প্ৰকৃত জ্যোতিষীৰ গণনাৰ ভিত্তিত দিয়ক, বিশেষভাৱে প্ৰকৃত জ্যোতিষীয় তথ্যৰ ওপৰত দিয়ক। তেনেহ'লে সকলোৰে বিশ্বাস বাঢ়িব জ্যোতিষশাস্ত্ৰৰ ওপৰত। কাৰণ জ্যোতিষশাস্ত্ৰটো এটা পৌৰাণিক শাস্ত্ৰ। জ্যোতিষশাস্ত্ৰক সন্মান কৰোঁ আমি, কাৰণ আমি যিসকল জ্যোতিষীয়ে জ্যোতিষশাস্ত্ৰ ব্যৱহাৰ কৰোঁ আমি পোনপটীয়াকৈ ক'ব পাৰোঁ যে জ্যোতিষশাস্ত্ৰৰ মহিমা কিমান। জ্যোতিষশাস্ত্ৰ এনেধৰণৰ যি শাস্ত্ৰ যাক পঢ়ি কেতিয়াও শেষ কৰিব নোৱাৰি। এনেধৰণৰ বিশাল সমুদ্ৰ, এই বিশাল সমুদ্ৰৰ মাজত এজন জ্যোতিষী এটা সামান্য ধূলিকণা মাত্ৰ। গতিকে এইখিনি ভাষণ মই দিয়া নাই দেই ৰাইজ, এইখিনি মই ভাষণ দিয়া নাই, কেৱল আপোনালোকক সজাগতা দিছোঁ। কাৰণ প্ৰকৃত বস্তুবিলাক আপোনালোকে চিনি পাওক, এতিয়াও সময় আছে। প্ৰকৃত বস্তুসমূহ চিনি পাওক আৰু প্ৰকৃত বস্তুসমূহৰ ওপৰত বিশেষ প্ৰকৃত বস্তুসমূহৰ ওপৰত আপোনালোকে ভিত্তি কৰি চলক। যিকোনো যধে-মধে আজি আপোনালোকে হালধি গুড়ি কিনক, কালি জলকীয়া কিনক, আপোনাৰ কোটিপতি হ'ব, তেনেধৰণৰ ভিডিঅ'ৰ পৰা আঁতৰি থাকক। নিজকে নিশ্চয়কৈ অগ্ৰগতি দিয়াব পাৰিব। আজিকালি এনেধৰণৰ কিছু তান্ত্ৰিক পদ্ধতিও অসমীয়াতো অহা হৈছে, যিসমূহ তান্ত্ৰিক পদ্ধতি ব্যৱহাৰ কৰিলে কেতিয়াবা কিন্তু সাংঘাতিক বিপৰ্যয়ৰ সময় আহি যাব পাৰে। তাক নুই কৰিব নোৱাৰি, কাৰণ ইতিমধ্যে মোৰ হাতত এনেধৰণৰ তান্ত্ৰিক পদ্ধতি বিভিন্ন ধৰণৰ ৰীল চাই কৰা বিভিন্ন ধৰণৰ টোটকা ইত্যাদি কৰি পেলাই কিন্তু বিপদত পৰা বহু লোক
ইতিমধ্যে মোৰ ওচৰত আহিছে। গতিকে যি নহওক সকলোকে এই বিশেষ কথাখিনি প্ৰথমতে জনাই লৈছোঁ, কাৰণ ক'বলগীয়া কথা। এই ভিডিঅ'টোত ভিউজ কিমান আহে মই নাজানো, তথাপিতো সেইখিনি ক'বলগীয়া কথা, গতিকে আপোনালোকক জনাইছোঁ। এতিয়া ৰাশিফলৰ ফালে আহিছোঁ। ৰাশিফল হৈছে কুম্ভ ৰাশিত ৰাহু গ্ৰহৰ গোচৰ। কুম্ভ ৰাশিত ৰাহু গোচৰ, বিশেষভাৱে ৰাহু গোচৰৰ লগে লগেই সুসংবাদ প্ৰাপ্তি হ'ব বহুকেইটা ৰাশিৰ জাতক জাতিকাৰ। কুম্ভ ৰাশিত ৰাহুৰ গোচৰ, কুম্ভত ৰাহুৰ গোচৰ হোৱাৰ লগে লগে সুসংবাদ পাব বহুকেইটা ৰাশি। কোৱা হৈছে ৰাহু এনেকুৱা এটা গ্ৰহ যি কেতিয়াবা যদি দিয়ে, ৰাহু ছায়া গ্ৰহ, শুভ গ্ৰহ বুলি আমি ভাবোঁ। ৰাহুই যদি কেতিয়াবা কাৰোবাৰ ওপৰত প্ৰসন্ন হয়, তেনেহ'লে সেই ৰাহুই কোটিপতি বনাবলৈ বৰ বহু সময় নালাগে। এই বিশেষ তথ্যও মই আপোনালোকৰ মাজত আজি শ্বেয়াৰ কৰিব লৈছোঁ, কাৰণ প্ৰকৃত তথ্য ভিত্তি কৰিব লাগিব, আমি আগবাঢ়ি যাব লাগিব। মোৰ ভিডিঅ'ত কিমান ভিউজ হৈছে সেইটো ডাঙৰ কথা নহয়। সত্যতা নিৰূপণেই হৈছে প্ৰকৃত ধৰ্ম। এতিয়া সুউচ্চতাত লৈ যাব বুলি কোৱা হৈছে তিনিটাকৈ ভাগ্যশালী ৰাশি। সফলতা পাব, চাকৰি পোৱাৰ সম্ভাৱনাও আছে। ধন উপাৰ্জনৰ বিভিন্ন ধৰণৰ পথ প্ৰশস্ত হ'ব আপোনালোকৰ জীৱনত। এনেধৰণৰ পথ আহিব, যি পথত আগবাঢ়িব খুজিলে আপোনালোকৰ ধন অৰ্থৰ উন্নতি আহিব পাৰে, চাকৰি প্ৰাপ্তি হ'ব পাৰে, কৰ্মপ্ৰাপ্তিও হ'ব পাৰে। এতিয়া ৰাহু যদি কাৰোবাৰ অশুভ হয়, অশুভ ৰাহু কিন্তু বৰ বেয়া প্ৰভাৱ পেলায়। মান সন্মান শেষ হৈ যায়, মান সন্মান নোহোৱা হয়, কেলেংকাৰী, বিভিন্ন ধৰণৰ নাকাৰাত্মক চিন্তা, বিভিন্ন ধৰণৰ নাখাবলগীয়া দ্ৰব্য সামগ্ৰীৰ ওপৰত মনৰ ইচ্ছা, বিভিন্ন ধৰণৰ নকৰিবলগীয়া কৰ্মৰ ওপৰত অতিকৈ দুৰ্বলতা ইত্যাদি বাঢ়ে ৰাহু বেয়া হ'লে। আৰু এতিয়া আমি কুম্ভ ৰাশিত যিহেতু ৰাহুৰ অৱস্থান কাৰ বাবে শুভ তাকে ক'ম। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কুম্ভ ৰাশিত ৰাহুৰ গোচৰে অতিকৈ সুফল দিব। আপোনালোকৰ বাবে সুফল হিচাপে প্ৰমাণিত হ'ব এই বিশেষ কুম্ভ ৰাশিত ৰাহুৰ গোচৰ। জীৱনত সুখ আহিব, হঠাৎ সমৃদ্ধি আহিব, মনে বিচৰা বিভিন্ন ধৰণৰ কৰ্মই পূৰ্ণতা পাব, চাকৰি প্ৰাপ্তি, মনৰ শান্তি, পাৰিবাৰিক শান্তি ইত্যাদি থাকিব। মানসিক স্বাস্থ্যই জীৱনত আনন্দিত কৰিব, জীৱনত বিভিন্ন ধৰণৰ সমস্যাৰ পৰা মুক্তি লাভ কৰিব। আৰু এনেধৰণৰ সুসংবাদো আহিব, যি সংবাদে আপোনাক পৰৱৰ্তী পৰ্যায়ত নিশ্চয়কৈ সুদিনৰ পিনে লৈ যাব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ কুম্ভ ৰাশিত ৰাহুৰ গোচৰ হোৱাৰ বাবেই অতিকৈ কল্যাণকাৰী এক শুভ সময়ৰ সৃষ্টি হৈছে। ধৰ্মীয় কৰ্মত, আধ্যাত্মিক কৰ্মত আগবাঢ়িব পাৰিব। সুখ শান্তি সম্প্ৰীতি বিৰাজিত হ'ব জীৱনত। নতুন লক্ষ্য প্ৰাপ্তিৰ বাবে এক সুসময়, চাকৰি প্ৰাপ্তি, কৰ্মপ্ৰাপ্তি, অৰ্থনৈতিক উন্নতিও আহিব। শাৰীৰিক সুস্থতা, মানসিক সুস্থতাই মন আনন্দিত কৰি ৰাখিব। এই বিশেষ যি মেষ ৰাশি, কৰ্কট ৰাশিৰ কথা ক'লোঁ, ধনু ৰাশিও ঠিক তেনেধৰণে সুসংবাদ আপোনালোকৰ বাবে আহিব। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ কুম্ভ ৰাশিত ৰাহুৰ প্ৰৱেশে অতিকৈ শুভ যোগ সৃষ্টি কৰিছে। আপোনালোকৰ বাবে শুভ হিচাপে বিবেচিত হ'ব। মানসিক যি শান্তি, সেই শান্তি পাব, পাৰিবাৰিক শান্তি পাব, অৰ্থনৈতিক সুখ সম্প্ৰীতিৰ লগতে চাকৰি প্ৰাপ্তি, কৰ্মপ্ৰাপ্তিৰ সুখবৰো আহিব পাৰে। এয়া আছিলে সামান্য ৰাশিফল। ভাল পালে শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।